আসসালামু আলাইকুম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ আলোচনা কৰিম। চেনেলত বহুকেইটা ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ আলোচনা কৰা হৈছে। তোমালোকে প্লেলিষ্ট ভিজিট কৰিব পাৰা। কুৱেশ্যন নম্বৰ 1, প্ৰদত্ত সংখ্যাৰ প্ৰমাণিত ৰূপ হ'ল। প্ৰদত্ত সংখ্যাৰ প্ৰমাণিত ৰূপ হ'ব 1.5 × 10⁻⁻7। যদি দশমিক বাওঁফালৰ পৰা সোঁফালে যায় তেন্তে পাৱাৰ মাইনাছত হয় আৰু সোঁফালৰ পৰা বাওঁফালে আহিলে পাৱাৰ প্লাছত হয়। ইয়াত যিহেতু বাওঁফালৰ পৰা সোঁফালে গৈছে তেন্তে 10ৰ পাৱাৰ মাইনাছত হ'ব। ইয়াৰ প্ৰমাণিত ৰূপ হ'ব 1.5 × 10⁻⁷। কুৱেশ্যন নম্বৰ 1ৰ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 2, তলৰ কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ? আমি জানো অযুগ্ম সংখ্যাৰ বৰ্গ সদায় একক স্থানত অযুগ্ম সংখ্যা থাকে। ইয়াত চোৱা অপশ্যন এত দিয়া আছে একক স্থানত 4 আছে, তেন্তে 4 এটা অযুগ্ম সংখ্যা নহয়, তেন্তে অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে। বিত চোৱা 6 আছে, 6 এটা অযুগ্ম সংখ্যা নহয়। চিত চোৱা 4 আছে, 4 এটা অযুগ্ম সংখ্যা নহয়। ডিত চোৱা একক স্থানত 1 আছে, 1 এটা কি অযুগ্ম সংখ্যা, তেন্তে অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব অপশ্যন ডি 484। কুৱেশ্যন নম্বৰ 3, যদি x এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উৎপাদকবোৰৰ যোগফল x-1। যদি x এটা মৌলিক সংখ্যা তেন্তে ইয়াৰ উৎপাদকবোৰৰ সমষ্টি হ'ব x+1 হ'ব, x-1 নহয়। কাৰণ আমি জানো এটা মৌলিক সংখ্যা যদি x হয় তাৰ উৎপাদক x আৰু 1 আহিব, তেন্তে উৎপাদক কি ওলাইছে x আৰু 1, তেন্তে 1 আৰু x প্লাছ কৰিলে তেন্তে উৎপাদকবোৰৰ যোগফল হ'ব। অপশ্যন পি অশুদ্ধ। অপশ্যন কিউ শুদ্ধ হ'ব, কাৰণ আমি যদি এটা যৌগিক সংখ্যা 6ক উৎপাদকত প্ৰকাশ কৰা, 6ক 3 দি হৰণ কৰা 2 বাৰ, আকৌ 2 দি হৰণ কৰা 1 বাৰ। এতিয়া 6ক আমি লিখিব পাৰোঁ 3 পূৰণ 2 পূৰণ 1 ৰূপে। যিহেতু উদাহৰণত লোৱা 6 এটা যৌগিক সংখ্যা, ইয়াৰ উৎপাদক ওলাইছিলে 3, 2 আৰু 1। ইহঁতক পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ, পূৰণফল অৰ্থাৎ গুণফল হিচাপে। কিউ শুদ্ধ। অপশ্যন আৰ, বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণত বিতৰণ বিধি প্ৰয়োগ কৰিব নোৱাৰি। আৰ অশুদ্ধ হ'ব, কাৰণ আমি যদি b + c × a কৰোঁ তেন্তে আমি বিতৰণ বিধি প্ৰয়োগ কৰিব পাৰোঁ। a গৈ bৰ লগত পূৰণ হ'ব, আকৌ a গৈ cৰ লগত পূৰণ হ'ব। আমি লিখিব পাৰোঁ a × b + b × c। কিন্তু অপশ্যন আৰত কৈছে বিতৰণ বিধি প্ৰয়োগ কৰিব নোৱাৰি। অপশ্যন আৰ অশুদ্ধ, কেৱল অপশ্যন কিউ শুদ্ধ। ইয়াত বাছনি কৰিব পৰা কোনো বিকল্প নাই। কুৱেশ্যন নম্বৰ 4, তিনিটা সংখ্যা 3:4:5 অনুপাতত আছে আৰু সিহঁতৰ লঘিষ্ঠ সাধাৰণ গুণিতক 1200 হ'লে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব। আমাৰ হাতত দিয়া আছে সংখ্যা তিনিটাৰ অনুপাত, তেন্তে সংখ্যা তিনিটা হ'ব 3k, 4k আৰু 5k। যিহেতু অনুপাতত আছে, অনুপাতত থাকিলে যিকোনো তিনিওটা সংখ্যা কোনো এটা কমন সংখ্যাৰে হৰণ গৈছে, সেইটো কমন সংখ্যাটো আমি k বুলি ধৰিলোঁ, তেন্তে সংখ্যা তিনিটা হ'ব 3k, 4k আৰু 5k। আৰু ইয়াৰ গৰিষ্ঠ সাধাৰণ গুণিতক দিয়া আছে 1200। এতিয়া ইয়াৰ উৎপাদক বিশ্লেষণ কৰা, সংখ্যা তিনিটাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা। তিনিওটা সংখ্যা 3k, 4k, 5k। তিনিওটা সংখ্যা কেৰে বিভাজ্য, k দি k কেঞ্চেল হৈ যাব 3, k দি k কেঞ্চেল 4, k দি k কেঞ্চেল 5। এতিয়া ইয়াৰ লঘিষ্ঠ সাধাৰণ উৎপাদক হ'ব, লঘিষ্ঠ সাধাৰণ উৎপাদকক অকল লৰে বুজাই আছোঁ, কিমান হ'ব গোটেইখিনি সংখ্যাৰ পূৰণফল 3 পূৰণ 4 পূৰণ 5 পূৰণ k। আমাৰ হাতত লঘিষ্ঠ সাধাৰণ গুণিতক দিয়া আছে, লঘিষ্ঠ সাধাৰণ গুণিতক দিয়া আছে সংখ্যা তিনিটাৰ 1200, তেন্তে আমি ইয়াৰ ইকুৱেল বুলি ধৰিব পাৰোঁ। এতিয়া 3 × 4 12 × 5k, 5 × k 5k = 1200।
এতিয়া 12 দিয়ে 12 কেঞ্চেল 5k ইজ ইকুৱেলছ টু 100 এতিয়া 5 দিয়ে ডিভাইড কৰি দিয়া k ইজ ইকুৱেলছ টু 100/5 এতিয়া 5 দিয়ে 100ক ডিভাইড কৰি দিয়া 20 কেৰ মান 20 কে হৈছে তিনিওটা সংখ্যাৰ তিনিওটাত কমন থকা সংখ্যাটো হৈছে কে তেন্তে ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব কে কেৰ মান 20 তেন্তে প্ৰদত্ত সংখ্যা তিনিটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব কে যেহেতু তিনিওটাৰ মাজত কমন আছে কেৰ মান আমি ওলাইছোঁ 20 তেন্তে গৰিষ্ঠ সাধাৰণ উৎপাদক 20 কুৱেশ্যন নম্বৰ 4ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 5 পি যদি এ ইজ ইকুৱেলছ টু 3q প্লাছ আৰ য'ত এ এটা যোগাত্মক অখণ্ড সংখ্যা আৰু কিউ কমা আৰ অদ্বিতীয় সংখ্যা তেন্তে এৰ ন্যূনতম মান হ'ব 4 অপশ্যন পি অশুদ্ধ হ'ব কাৰণ যদি আমি ইয়াৰ পৰা ওলাওঁ এ ইজ ইকুৱেলছ টু 3q প্লাছ আৰ বুলি দিয়া আছে তেন্তে আৰ 0 লেছ দেন ইকুৱেলছ টু 3 হ'ব ইয়াৰ অৰ্থ আৰৰ মান হ'ব 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে এতিয়া আমি ইয়াত যদি বহাওঁ আৰৰ মান 0 তেন্তে এ ইজ ইকুৱেলছ টু 3q প্লাছ 0 ইয়াৰ মান ওলাই যাব 3q এতিয়া যেহেতু কৈ দিছে কিউ এটা যিকোনো অখণ্ড সংখ্যা তেন্তে আমি লিখিব পাৰোঁ এ ইজ ইকুৱেলছ টু 3q আছিলে কিউৰ ঠাইত আমি 1 বহাম যেহেতু কৈছে যিকোনো যোগাত্মক অখণ্ড যোগাত্মক সংখ্যা ল'ব লাগিব আটাইতকৈ সৰু যোগাত্মক সংখ্যাটো হৈছে 1 শূন্য যোগাত্মক নহয় ঋণাত্মক নহয় এতিয়া চোৱা 3 × 1 কিমান হ'ব 3 হ'ব কিন্তু ইয়াত কি কৈছে 4 বুলি কৈছে তেনেহ'লে অশুদ্ধ অপশ্যন কিউ 23/2³ × 5² দশমিক বিস্তৃতি দুটা দশমিক স্থানৰ পিছত পৰিসমাপ্ত হ'ব চ' অপশ্যন কিউ অশুদ্ধ হ'ব কাৰণ দশমিক বিস্তৃতি 3 পিছত পৰিসমাপ্ত হ'ব তেন্তে অপশ্যন কিউ অশুদ্ধ অপশ্যন আৰত দিয়া আছে সকলোবোৰ পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা নহয় সকলোবোৰ পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা নহয় বুলি কৈছে আমি জানো সকলোবোৰ পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা হয় বাস্তৱ সংখ্যাৰ ভিতৰত সকলো ধৰণৰ সংখ্যা থাকে বাস্তৱ সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যা থাকিব পাৰে পূৰ্ণ সংখ্যা থাকিব পাৰে অখণ্ড সংখ্যা থাকিব পাৰে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা যিকোনো সংখ্যা বাস্তৱ সংখ্যাৰ অন্তৰ্গত হয় তেন্তে অপশ্যন আৰ অশুদ্ধ পি কিউ আৰ তিনিওটা অশুদ্ধ কুৱেশ্যন নম্বৰ 6 যদি 85 আৰু 153ৰ গসাগুক 85n - 153 আৰ্হিত লিখিব পাৰি তেন্তে এনৰ মান প্ৰদত্ত সংখ্যা দুটাৰ গসাগু দিয়া আছে 85n - 153 তেন্তে এনৰ মান উলিয়াব লাগে চোৱা দুয়োটা সংখ্যা 17 দি হৰণ গৈ আছে 17 দি 5 বাৰ আৰু 17 দি 9 বাৰ এতিয়া চোৱা এই দুয়োটা সংখ্যাৰ গসাগু কিমান ওলাইছে 17 ওলাইছে গসাগু আমি 85n - 153 লগত ইকুৱেল ধৰিব পাৰোঁ যেহেতু সংখ্যা দুটাৰ গসাগু দিয়া আছে আৰু সংখ্যা দুটাৰ গসাগু আমি ওলাইছোঁ তেনেহ'লে দুয়োটা ইকুৱেল হ'ব তেন্তে আমি লিখিব পাৰোঁ 85n - 153 ইজ ইকুৱেলছ টু 17 এতিয়া 85n ইজ ইকুৱেলছ টু 17 প্লাছ 153 85n ইজ ইকুৱেলছ টু 170 85 এনৰ লগত মাল্টিপ্লাই হৈছে ৰাইট ছাইডত লৈ গ'লে ডিভাইড হৈ যাব n ইজ ইকুৱেলছ টু 170 ডিভাইড বাই 85 দিয়ে ডিভাইড কৰি দিয়া 2 আহিব এনৰ মান 2 আৰু একবাৰ চাই লোৱা আমাৰ হাতত দুটা সংখ্যা দিয়া আছিলে সেই দুটা সংখ্যাৰ গসাগু দিয়া আছে 85n - 153 আৰু আমি প্ৰদত্ত সংখ্যা দুটাৰ গসাগু ওলাইছোঁ কিমান 17 যেহেতু দিয়া আছে গসাগু 85n - 153 আৰু আমি ওলোৱা গসাগু 17 তেন্তে দুয়োটাই ইকুৱেল হ'ব দুয়োটাই ইকুৱেল বুলি লিখি দিলোঁ এতিয়া 153 মাইনাছত আছে ইকুৱেল ৰাইট ছাইডত গুচি গ'লে প্লাছৰ দুটা প্লাছ কৰিলোঁ 170 আৰু 85 মাল্টিপ্লাইত আছে ৰাইট ছাইডত গুচি গ'লে ডিভাইড হৈ যাব 170ক 85 দি ডিভাইড কৰি দিলে
2 আহি যায় এনৰ মান 2 কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ উত্তৰটো হ'ব 2 অপশ্যন বি কুৱেশ্যন নম্বৰ 7 যুক্তি এ 5 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে য'ত n এটা স্বাভাৱিক সংখ্যা যুক্তি শুদ্ধ 5 টু দি পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে কাৰণ 5ৰ উৎপাদক 1 আৰু 5ৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই আমি জানো 5ৰ উৎপাদকৰ লগত যদি 2 এটা থাকিলেহেঁতেন তেন্তে এইটো শূন্যৰে শেষ হ'লেহেঁতেন কিন্তু যিহেতু 5ৰ উৎপাদক অকল 5 আৰু 1 আছে তেন্তে এই দুটাক পূৰণ কৰিলে কেতিয়াও লাষ্টত শূন্য নাহে 5 এগুণ 5 আহিব 5ক তুমি যদি বৰ্গ কৰি দিয়া 5ৰ বৰ্গ কিমান হ'ব 25 হৈ যাব 5ক যদি তুমি কিউব কৰি দিয়া তেনেহ'লে কিমান হৈ যাব 125 হৈ যাব 5ক যদি তুমি 5 টু দি পাৱাৰ 4 কৰি দিয়া তেনেহ'লে 625 হৈ যাব তুমি এনৰ ঠাইত যিকোনো সংখ্যা বহাব পাৰা সংখ্যাকেইটা স্বাভাৱিক সংখ্যা হ'ব লাগিব স্বাভাৱিক সংখ্যাৰ পৰা যিকোনো মান বহাব পাৰা এনৰ ঠাইত কেতিয়াও শূন্যৰে শেষ নহয় যুক্তি শুদ্ধ এতিয়া উক্তি 5ৰ মৌলিক উৎপাদকীকৰণৰ মাত্ৰ 1 আৰু 5 দুটাহে উৎপাদক আছে যুক্তিও শুদ্ধ 5ক যেতিয়া তুমি মৌলিক উৎপাদকীকৰণত ভাঙিবা তেতিয়া 5 আৰু কি আহিব 1 আহিব 1 আৰু 5ৰ বাহিৰে বেলেগ একো নাহে যুক্তিও শুদ্ধ এতিয়া ইয়াত চোৱা ইয়াৰ অপশ্যন বি হ'ব শুদ্ধ এ আৰু আৰ দুয়োটাই শুদ্ধ কিন্তু আৰ ইয়াৰ শুদ্ধ বাক্য নহয় কুৱেশ্যন নম্বৰ 8 যুক্তি এ যদি k-1 হোল ইনটু x স্কুৱেৰ মাইনাছ 10x প্লাছ 3 ইজ ইকুৱেলছ টু 0 সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয় তেন্তে কেৰ মান 4 ইয়াত দিয়া আছে দ্বিঘাত সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম যদি এটা মূল আলফা বুলি ধৰোঁ তেন্তে আনটো মূল হ'ব 1/আলফা যদি এটা মূল আনটোৰ প্ৰতিক্ৰম হয় তেন্তে কেৰ মান 4 বুলি কৈছে দিয়া আছে প্ৰদত্ত সমীকৰণ আৰু ইয়াৰ মূল দুটা এটা মূল যদি আলফা হয় আৰু এটা মূল হ'ব 1/আলফা যেহেতু প্ৰতিক্ৰমত কৈছে তেন্তে ইয়াৰ পৰা a ইজ ইকুৱেলছ টু হ'ব x স্কুৱেৰ হ'ব k-1 b ইজ ইকুৱেলছ টু হ'ব xৰ হ'ব -10 c ইজ ইকুৱেলছ টু হ'ব 3 এতিয়া আমি জানো যদি এটা সাধাৰণ সমীকৰণ দিয়া থাকে ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেলছ টু 0 এটা সাধাৰণ সমীকৰণ দিয়া আছে তেন্তে আমি জানো যদি দুটা শূন্য সাধাৰণ সমীকৰণৰ দুটা শূন্য আলফা আৰু বিটা হয় তেন্তে আলফা প্লাছ বিটা ইজ ইকুৱেলছ টু -b/a আৰু আলফা পূৰণ বিটা ইজ ইকুৱেলছ টু কি হয় c/a ইয়াৰ পৰা আমি শূন্য দুটা ইয়াত যেহেতু শূন্য এটা আলফা আৰু এটা বিটা আছিলে ইয়াত বিটাৰ ঠাইত 1/আলফা আছে এতিয়া আমি আলফা ইনটু বিটা কৰিম যদি আমি আলফা ইনটু বিটা কৰোঁ তেন্তে হয় c/a এতিয়া আলফাৰ ঠাইত আলফা বিটাৰ ঠাইত আছে 1/আলফা ইজ ইকুৱেলছ টু চিৰ ঠাইত আছে 3 ইয়াৰ ঠাইত আছে k-1 এতিয়া আলফা দি আলফা কেঞ্চেল হৈ যাব 1 ইজ ইকুৱেলছ টু 3/k-1 এতিয়া k-1 1ৰ লগত মাল্টিপ্লাই হৈ যাব 1ৰ লগত মাল্টিপ্লাই হ'লে k-1 ইজ ইকুৱেলছ টু 3 এতিয়া k ইজ ইকুৱেলছ টু 3 প্লাছ 1 মাইনাছত আছে ইকুৱেলৰ ৰাইট ছাইডত প্লাছ হ'ব k ইজ ইকুৱেলছ টু 4 প্ৰদত্ত উক্তি শুদ্ধ এতিয়া যুক্তি আৰ ax স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেলছ টু 0 য'ত a নট ইকুৱেলছ টু 0 সমীকৰণৰ মূল দুটাৰ গুণফল a/c বুলি দিয়া আছে আমি জানো মূল দুটা যদি আলফা আৰু বিটা হয় তেন্তে মূল দুটাৰ গুণফল আলফা পূৰণ বিটা হয় c/a ইয়াত দিয়া আছে a/c যুক্তি অশুদ্ধ কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এ শুদ্ধ কিন্তু আৰ অশুদ্ধ Question number 9. Area of the rectangles formed by the lines x is equals to 8, y is equals to 6 with coordinate axis is 48 square unit. আমার হাতত দিয়া আছে x is equals to 8, y is equals to 6. আমি xy সমতল এখন অঙ্কন কৰিলোঁ য'ত x is equals to 8 আৰু y is equals to 6. 6,8 বিন্দুটোৱে গঠন কৰা আয়তৰ কালি হ'ব চোৱা আয়তৰ দিক L is equals to 8 হ'ব
আৰু প্ৰস্থ b = 6 হ'ব। তেন্তে আয়তৰ কালি দিকফৰণ প্ৰস্থ, ইয়াত দিক আছে 8 আৰু প্ৰস্থ আছে 6, 48 স্কোয়ার ইউনিট। প্ৰদত্ত উক্তি শুদ্ধ। যুক্তি x = 8 আৰু y = 6 সমীকৰণযোৰৰ অদ্বিতীয় সমাধান আছে আৰু সংগত। যুক্তিও শুদ্ধ হ'ব, কাৰণ যিহেতু আমাৰ হাতত দিয়া আছিলে, যিহেতু বিন্দুটো দিয়া আছিলে 8,6 বিন্দুটোৱে এটা বিন্দুত কটাকটি কৰিছে, গতিকে ৰেখাডালক ক'ব পাৰোঁ অদ্বিতীয় সমাধান আছে। গতিকে অদ্বিতীয় সমাধান আছে আৰু যদি এটা বিন্দুত কটাকটি কৰে তেন্তে আমি ক'ব পাৰোঁ ৰেখা দুডাল সংগত। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰ হ'ব বি। এ আৰু আৰ দুয়োটাই শুদ্ধ, কিন্তু আৰ এৰ শুদ্ধ বাক্য নহয়। কুৱেশ্যন নম্বৰ 10, উক্তিয়ে ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহুৰ মধ্যবিন্দু ক্ৰমে ডি 3,5 আৰু ই -3,-3 হ'লে একক বি চি 20। আমাৰ হাতত দিয়া আছে ত্ৰিভুজ এ বি চি। ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহুৰ মধ্যবিন্দু ডি আৰু ই। ডি আৰু ই বিন্দুৰ স্থানাংকৰ দিয়া আছে। এতিয়া আমি ডি ই বাহুৰ দৈৰ্ঘ্য ওলাম। আমি জানো দুটা বিন্দু দিয়া থাকিলে দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্র আছিলে √x2 - x1 হোল স্কোয়ার প্লাস y2 - y1 হোল স্কোয়ার। এতিয়া x2 ঠাইত 3 আছে মাইনাছ x1 3 হোল স্কোয়ার প্লাস y2 ঠাইত -3 মাইনাছ -5 হোল স্কোয়ার, -3 - 6 হোল স্কোয়ার, -3 - 5 -8 হোল স্কোয়ার। এতিয়া -6ৰ স্কোয়ার কৰিলে 36, -8ক স্কোয়ার কৰিলে 64, 36 + 64 100, 100ৰ √100 10 একক। আমি জানো যিকোনো ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ আধা। তেন্তে আমি লিখিব পাৰোঁ D = হাফ অফ BC। আমি জানো এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুডালৰ আধা হ'ব। তেন্তে আমি লিখিব পাৰোঁ D = 1/2 BC। এতিয়া D ৰ মান বহাই দিয়া। D ৰ মান 10 = 1/2 BC। 2 ডিভাইডত আছে, ৰাইট সাইডত আহিলে মাল্টিপ্লাই হৈ যাব। 2 × 10 = BC। এতিয়া 2 × 10 20 BC। BCৰ মান 20 ওলাইছে। যিহেতু প্ৰশ্নত দিয়া আছিলে BCৰ মান 20, ইয়াৰ অৰ্থ উক্তি সত্য। BC = 20 ওলাইছে। যুক্তি আৰ, ত্ৰিভুজৰ দুই বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত আধা। যুক্তিও শুদ্ধ, কাৰণ আমি জানো এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয় আৰু এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী কৰা ৰেখাডাল তৃতীয় বাহুৰ আধা হয়। তেন্তে যুক্তি শুদ্ধ। যুক্তি শুদ্ধ আৰু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা। অপশ্যন এত দিয়া আছে এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। অপশ্যন এ শুদ্ধ। কুৱেশ্যন নম্বৰ 11, প্ৰথম 29টা স্বাভাৱিক সংখ্যাৰ মাধ্য 15। স্বাভাৱিক সংখ্যাসমূহ প্ৰথম 29টা স্বাভাৱিক সংখ্যাক প্লাছ কৰি 29 দি ডিভাইড কৰিলে মাধ্য ওলাই যাব। এতিয়া ইয়াৰ পৰা আমি লিখিব পাৰোঁ a = 1, d = সাধাৰণতঃ 2 - 1, 2 - 1 = 1। এতিয়া ইয়াত n ৰ ঠাইত আমি লিখিব পাৰোঁ 29, যিহেতু কৈছে 29টা স্বাভাৱিক সংখ্যা। n = এতিয়া s of n = n/2। আমি জানো দুটা ফৰ্মুলা জানো a + an,
যদি nতম পদ দিয়া থাকে তেন্তে a প্লাছ an ফৰ্মুলা ব্যৱহাৰ কৰিম ইয়াত যেহেতু nতম পদ 29 দিয়া আছে তেন্তে an ব্যৱহাৰ কৰিম ইয়াত a 29 দিয়া আছে 29 এতিয়া s of 29 is equals to য'ত n আছে n ৰ ঠাইত 29 divide by 2 ইয়াৰ ঠাইত 1 আৰু a n ৰ মান a n মানে a 29 ৰ মান 29 এতিয়া s of 29 is equals to 29 by 2 into 29 plus 1 30 এতিয়া s of 29 is equals to 2 দি divide কৰি দিয়া 29 into 15 এতিয়া প্ৰথম 29টা পদৰ যোগফল প্ৰথম 29টা পদৰ মাধ্য হ'ব যেহেতু 29টা পদৰ যোগফল ওলাইছে 29 দি হৰণ কৰি দিলে মাধ্য ওলাই যাব এতিয়া s of 29 divide by 29 তেন্তে both side আমি 29 দি divide কৰি দিম 29 দি 29 cancel 15 ইয়াৰ অৰ্থ প্ৰথম 29টা স্বাভাৱিক সংখ্যাৰ মাধ্য 15 উক্তি শুদ্ধ যুক্তি প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য n whole into n plus 1 by 2 এতিয়া আমি এটো পৰীক্ষা কৰিম আমি প্ৰথমতে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল ওলাম তাৰপিছত n ৰে ডিভাইড কৰি দিলে nটা পদৰ মাধ্য ওলাই যাব এতিয়া আমি জানো s of n nটা পদৰ যোগফল s of n is equals to n by 2 2a plus n minus 1 into d যেহেতু প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ কথা কৈছে স্বাভাৱিক সংখ্যাৰ প্ৰথম পদ 1 হ'ব দ্বিতীয় পদ 2 3 ডট 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 n লৈকে যাব ইয়াত প্ৰথম পদ a is equals to 1 সাধাৰণত d is equals to a2 minus a1 2 minus 1 is equals to 1 এতিয়া s of n ৰ ঠাইত s of n যেহেতু nটা পদৰ যোগফল n by 2 2 into ইয়াৰ ঠাইত 1 প্লাছ n minus 1 যেহেতু nটা পদৰ যোগফল আৰু d ঠাইত 1 এতিয়া n by 2 2 into 1 2 plus n minus 1 s of n n by 2 এতিয়া 2 পৰা 1 গুচি গ'লে 1 আমি লিখিব পাৰো n plus 1 divide by 2 প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল হৈছে n whole into n plus 1 by 2 এতিয়া প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য ওলাম এতিয়া দুইপিনে আমি n ৰে ডিভাইড কৰি দিম যেহেতু nটা স্বাভাৱিক সংখ্যাৰ যোগফল তেন্তে nটা স্বাভাৱিক সংখ্যাৰ মাধ্য ওলাব যদি আমি n ৰে ডিভাইড কৰি দিওঁ এতিয়া n plus 1 by 2 ইয়াক আমি n ৰে ডিভাইড কৰি দিলোঁ n দি n কেনসেল গুচি গ'লে n plus 1 by 2 প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল যদি প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল n whole into n plus 2 হয় তেন্তে ইয়াৰ মাধ্য হ'ব n plus 1 by 2 প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ মাধ্য n plus 1 by 2 যুক্তি অশুদ্ধ ইয়াৰ অপশ্যন হ'ব সি এ শুদ্ধ কিন্তু আর অশুদ্ধ কোয়েশ্চন নম্বৰ 12ত এটা গ্ৰাফ দিয়া আছে আমি জানো গ্ৰাফটোৱে এক চকত যিমানটা বিন্দুত কটাকটি কৰে শূন্যৰ সংখ্যা সিমানেই হয় ইয়াত এক চকত তিনিটা বিন্দুত কটাকটি কৰিছে শূন্যৰ সংখ্যা হ'ব 3 কিন্তু ইয়াত শূন্যৰ সংখ্যা সোধা নাই শূন্য তিনিটা কি হ'ব সুধিছে যদি চোৱা আমি জানো মূল বিন্দু স্থানাংক 0 আৰু লেফট সাইডত আহিলে -1 -2 -3 ৰাইট সাইডত গ'লে +1 +2 +3 চোৱা প্ৰথম বিন্দুটো ক'ত কটাকটি কৰিছে -3 দ্বিতীয় বিন্দুটো -1 তৃতীয় বিন্দুটো 2 তেন্তে অপশ্যনখন চাই লোৱা প্ৰথমতে -3 -3
দ্বিতীয়তে মাইনাছৰ 1, তৃতীয়তে +2 অপশ্যন চি শুদ্ধ উত্তৰ হ'ব।